অৰুণোদয়ৰ লাখপতি বাইদেউৰ পইচা দিবৰ কাৰণে বিজেপি ভোটাধিকাৰৰ কাৰণে এফালৰ পৰা মাটি বাৰী বিকি তেওঁলোকক আঁচনি দিছে, আপত্তি নাই, আমাৰ মহিলাসকলকে দিছে। কিন্তু আনফালে আজি শিলহাকুত মহিলাক পুলিচে চুচৰাই বগৰাই, মাটিত বগৰাই চুচৰাই নিজৰ অধিকাৰৰ কাৰণে, নিজৰ একথা মাটি বিচাৰি পেলাই তাত প্ৰতিবাদ কৰিবলৈ যাওঁতে সেই মহিলাসকলক পুলিচে চুচৰাই আমাৰ গায়ত্ৰী বড়িহঁতক তেওঁলোকক এতিয়া পাণবজাৰ থানালৈ কোনে কলৈ লৈ গৈছে তেওঁলোকে গম পোৱা নাই। দিছপুৰ থানাত মই এতিয়া এইমাত্ৰ তাত গৈছো, কিন্তু তেওঁলোকক মই এইকাৰণে কৈছো যে আমি বেছি যদি গুচি যাওঁ এওঁলোকে উৰহৰ ভগাধাৰীত উঠাই পেলাই আৰু এওঁলোকে বেছি তাত মানে তেওঁলোকক আতিশায্য চলায়। এফালে বহিৰাজ্যৰ বনিয়াক মাতি দিছে, আনফালে আমাৰ খিলঞ্জীয়া যিসকল ভূমিপুত্ৰ যিসকল মানুহ ইয়াত আহি পেলাই আছে তেওঁলোকে কৈছিলে যে শিলহাকুৰ মানে উচ্ছেদ কৰিছিলে তেওঁলোকে বানপানী কৃত্ৰিম বানপানী নাইকিয়া কৰিবৰ কাৰণে। মই গুৱাহাটীবাসী ৰাইজক সুধিছো, এওঁলোকেতো যিসকল 1200 ঘৰ মানুহক শিলহাকুৰ পৰা উচ্ছেদ কৰিলে তেওঁলোকৰ একদম ঘাম পানী কৰা, তেজ পানী কৰা, ঘাম মাটিত পেলোৱা পানীৰে যিবিলাক ঘৰ ৰিটায়াৰমেন্ট বা কষ্ট কৰি বনাইছিলে বুলডোজাৰ লগাই ভাঙিলে। এই 1200 ঘৰ মানুহ উচ্ছেদ কৰাৰ পিছত গুৱাহাটীত যোৱাটো বাৰিষাত কৃত্ৰিম বানপানীত মানুহ ককবকাই থাকিবলগীয়া হোৱা নাছিল নেকি? তাত জিঞ্জাৰ হোটেল কিয় ভঙা নাই? হিমত চিংকাৰ বিল্ডিং মই ভাঙিব নকওঁ, কাৰণ তাতো আমাৰ অসমীয়া মানুহবিলাকে ফ্লেট লোন চোন লৈ পেলাই লৈছে, তাতো মই ভঙাৰ কথা আমি নকওঁ, আমি ঘৰ ভঙা বা কাৰোবাক নষ্ট কৰাৰ কথা নকওঁ। কিন্তু আজি আমি দুখ লাগিছে, মই এইমাত্ৰ ৰাজীৱ ভৱনৰ পৰা যেতিয়া শিলহাকু গৈছো দুখ লাগিছে যে যিসকল মহিলাই নিজৰ একথা মাটিৰ কাৰণে, নিজৰ ভূমিৰ অধিকাৰৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাওঁতে ব্ৰিটিছৰ পুলিচৰ নিচিনাকৈ চুচৰাই মহিলাবিলাকক আজি লৈ যোৱা হৈছে থানালৈ। ইয়াতকে দুৰ্ভাগ্যজনক কথা কিবা আছে নেকি? মই মাতৃ সমাজক এটা কথা প্ৰশ্ন কৰিব বিচাৰিছো। আজি খুব ফূৰ্তিৰে মহিলাসকলে, কিছুমান মহিলাই আঁচনিৰ কাৰণে গৈছে, আমি আঁচনি লৈছে বেয়া পোৱা নাই, 1,80,000 কোটি টকা ধাৰ, এফালে আঁচনি লৈছে এফালে ধাৰৰ পূজা মহিলাসকলে কিন্তু লগত লৈ আছে। ইমানখিনিৰ পিছত আজি অসমৰ মহিলাই নিজৰ একথা মাটি, নিজৰ তৰ্জা বেৰ দিয়া চাৰিওফালৰ এটা ঘৰ, আসাম টাইপৰ ঘৰ, এই ঘৰৰ কাৰণে আজি অসমৰ মহিলাই একথা মাটি ভূমিৰ অধিকাৰৰ কাৰণে আজি তাৰিখত তেওঁলোকে পুলিচে চুচৰাই বগৰাই নিবলগীয়া হৈছে। মোৰ এই লাইভটোৰ তলত মই পুলিচে কেনেকে নিছে মই লিংকটো দিম, আপোনালোকে চাব, দুখ লাগে। অসমত ব্ৰিটিছে যেনেকে মানুহৰ ওপৰত আতিশায্য চলাইছিলে, আজি অসম পুলিচে, বিজেপি চৰকাৰৰ পুলিচে আজি অসমীয়া মহিলাসকলক ইয়াত চুচৰাই বগৰাই থানাত লৈ গৈছে। মহিলাসকলক পাণবজাৰলৈ লৈ গৈছে, কিছুমানক দিছপুৰ থানাত লৈ গৈছে। দুৰ্ভাগ্যজনক কথা। মই মুখ্যমন্ত্ৰীক কৈছো, লাজ পাইছেনে নাই? মুখ্যমন্ত্ৰীয়ে লাজ পাইছেনে নাই যে আপুনি সবকা সাথ সবকা বিকাশৰ কথা কয়, ভূমিৰ অধিকাৰৰ কথা কয়, আৰু আমি এইবোৰ কথা কলে কয় মই উচ্ছেদ কৰিমেই। অতিপ্ত আত্মাৰ মুখ্যমন্ত্ৰী, উচ্ছেদ আপুনি কৰিবই। জয়ন্ত মল্ল ঘৰলৈ যোৱা বুন্দাজান উচ্ছেদ কেতিয়া কৰিব? ৰাস্তা জলাশয় পুতি জয়ন্ত মল্ল ঘৰলৈ যিটো ৰাস্তা বনাইছে তাত এইবিলাকত নকৰে উচ্ছেদ। দুখ লাগিছে। অশোক সিংহলৰ জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰৰ ওচৰত থকা মাটিত উচ্ছেদ কৰিব নে নকৰিব? যদি শিলহাকুত আমাৰ অসমীয়া খিলঞ্জীয়াসকল থকাৰ কাৰণে কৃত্ৰিম বানপানী হৈছে, এই 1200 ঘৰ মানুহক আপুনি জুবিন ক্ষেত্ৰৰ ওচৰত থকা তেতিয়াহলে অশোক সিংহলে দখল কৰা যিবিলাক মাটি, এই মাটি দি দিয়ক। ভূমিপুত্ৰসকলক পট্টা দিয়াৰ কথা কৈছে নহয়। মই দুখ লাগিছে, গৰিহণা দিছো যে অসম পুলিচে মহিলাসকলক চুচৰাই বগৰাই নিজৰ ন্যায্য প্ৰাপ্য দাবীৰ কাৰণে প্ৰতিবাদ কৰোতে যি আতিশায্য চলাইছে, ইয়াক তীব্ৰ ভাষাৰে আমি গৰিহণা দিছো। আৰু যদি আমাৰ চৰকাৰ আহে, আমি অন্তত এনেকে পুলিচৰ দ্বাৰা, আপোনালোকে আগতেও দেখিছে যে শিলহাকুত মহিলাই নিজৰ ন্যায্য প্ৰাপ্যৰ কাৰণে অৰ্ধনগ্ন হৈ পেলাই প্ৰতিবাদ কৰিবলগীয়া অৱস্থা হৈছে। এইখন চৰকাৰে সবকা সাথ সবকা বিকাশ নহয়, এইখন চৰকাৰে জিত পুৰোৱাৰ যিটো ৰাজনীতি কৰিছে। মই সেইকাৰণে সকলোকে কৈছো, সাৱধান হবৰ হ'ল, ৰাজনৈতিকভাৱে সজাগ হবৰ হ'ল। আজি শিলহাকু, গোৱালপাৰা, পৰ্বতজোৰা, ডিমা হাছাও, কাৰ্বি আংলং, বিভিন্ন জেগাত আপোনালোকে যদি যায়, লখিমপুৰ, গোটেই এফালতে উচ্ছেদ চলি আছে। এইজন মানুহে উচ্ছেদ কৰি ভাল পায়, এইজন মানুহে আকুৰিক তৃপ্তি লৈ ভাল পায়। অসমৰ ৰাইজে সোধক, অসমৰ ৰাইজে মুখ্যমন্ত্ৰীক সোধক, ৰিপৰ্ট কাৰ্ড কি আছে, কিমান মানুহক ভূমিৰ পট্টা দিলে আৰু কিমান মানুহক উচ্ছেদ কৰিলে, কিমান তেওঁৰ কৃত্ৰিম বানপানী গুৱাহাটীত নাইকিয়া কৰিলে, এই কথাবিলাক সুধিবৰ কাৰণে মানে সকলোৱে মুখ্যমন্ত্ৰীক ব্যতিব্যস্ত কৰক। বুলডোজাৰ চলোৱা আৰু পুলিচগিৰি কৰিব আহিছে।
এনেকে অসমীয়া মহিলাসকলক চুচৰাই লৈ পেলাই যি কাম কৰিছে ই অত্যন্ত গৰ্হিত উদ্দেশ্য প্ৰণোদিত ইয়াক আমি তীব্ৰ ভাষাৰে নিন্দা দিছো আৰু মুখ্যমন্ত্ৰী শেষত কৈছো কিমান আৰু ধাৰ কৰে 1,88,000 কোটি টকা ধাৰ কৰিছে ধাৰৰ মোজা শিলহাকুৰ মহিলাৰ ওপৰতো আছে আমাৰ ওপৰতো আছে আৰু ধাৰ কৰা বন্ধ কৰক ধাৰ কৰি অসমখন এফালৰ পৰা শেষ কৰিলে আৰু এটা মহিলাক পুলিচক দি পেলাই আপোনালোকে শিলহাকুক চুচুৰাই নি যিবিলাক নিকৃষ্ট পন্থা হাতত লৈছে এই চৰকাৰখনক একচুৱেলি নিপাত যোৱাব মই বিশেষ নকওঁ মই এতিয়া পানবজাৰ থানালৈ গৈ আছো দিছপুৰ থানাৰ বহুত লোক আছে তাত আমি ভিতৰত গলে আৰু কথাবিলাক বেলেগ হয় কিন্তু মহিলাসকল যেহেতুকে পানবজাৰত আছে মই পানবজাৰলৈ গৈ আছো গতিকে মুখ্যমন্ত্ৰীক পুলিচগিৰি নকৰিবৰ কাৰণে আৰু অসমৰ মহিলাসকলক এনেকে টনা আজোৰা কৰি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা অধিকাৰ খৰ্ব নকৰিবৰ কাৰণে আহ্বান কৰাই নহয় মুখ্যমন্ত্ৰীক সকীয়াই দিছো মুখ্যমন্ত্ৰী ৰজা নহয় মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হয় এই বিজেপি গভৰ্ণমেণ্টখনৰ কিছুমান কথা আৰু তেওঁলোকৰ ডিচিশনছ শুনিলে মানে মোৰ চুৰ ঘূৰাই যায় আজিকালি মই আজি আমাৰ হিমন্ত বিশ্ব শৰ্মাই এটা সিদ্ধান্ত লৈছে তেওঁ কৈছেও যে এই মাহৰ পৰা যে সুলভ মূল্য দোকানত যে চেনি দালি এইবিলাক যে কম মূল্যত যে দিব গ্ৰাহকক যে দিব যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ এই যোনটো প্ৰগ্ৰেম হ'ব সেই প্ৰগ্ৰেমখিনি হিমন্ত বিশ্ব শৰ্মাই যেতিয়া প্ৰথম বিলাব সেই যিটো প্ৰগ্ৰেম হ'ব অপেনিং যিটো চেৰিমনি তেওঁলোকৰ সেই প্ৰগ্ৰেমটো প্ৰত্যেকখন সুলভ মূল্যৰ দোকানৰ লাইভ টেলিকাষ্ট হ'ব লাগিব বুলি কৈছে আৰু এখন 4x6 ফুটৰ বেনাৰত সেইখিনি কথা লিখা থাকিব লাগিব আৰু এইখিনি কাম যদি নকৰে তেতিয়াহ'লে তেওঁলোকৰ লাইসেন্সও বোলে কৰ্তন কৰি দিব হ'ব যদি বিজেপি হয় এডভাৰটাইজমেন্ট এই দোকান কেখনে নকৰে তেতিয়া তেওঁলোকৰ লাইসেন্স কৰ্তন কৰি দিব কি আচৰিত কথা এতিয়া আৰু এটা কথা আচৰিত কথা আৰু এটা যে এই প্ৰগ্ৰেমটোৰ কাৰণে গভৰ্ণমেণ্টৰ বাজেট কিমান আপুনি ভাবিব পাৰেনে এই প্ৰগ্ৰেমটোৰ কাৰণে গভৰ্ণমেণ্টৰ বাজেট প্ৰায় 9 কোটি টকা তেওঁলোকে প্ৰত্যেকখন দোকানত অসম চৰকাৰৰ সুলভ মূল্য দোকান আমাৰ বৰ্তমান ৩৫,০০০ৰ ওপৰত আছে প্ৰত্যেকখন দোকানত গভৰ্ণমেণ্টে ২৫০০ টকা দিব ইতিমধ্যে সেই যোনটো ২৫০০ টকা প্ৰত্যেকজনৰ একাউণ্টত ইতিমধ্যে সোমাই গৈছে ১,০০০ টকা দিব তেওঁলোকে সেই লাইভ টেলিকাষ্টৰ বিনিময়ত যেহেতু লাইভ টেলিকাষ্ট কৰিলে তাৰ বিনিময়ত ১,০০০ টকা দিব ১,০০০ টকা দিব এই যে মানুহখিনি আহিব কাষ্টমাৰ্ছখিনি আহিব তেওঁলোকক আপ্যায়ন কৰিবৰ কাৰণে চাহ জলপান খুৱাবৰ কাৰণে ১,০০০ টকা দিব আৰু ৫০০ টকা দিব বেনাৰৰ কাৰণে আৰু এইখিনি যদি নকৰে তেতিয়াহ'লে তেওঁ লাইচেন্স কেঞ্চেল কৰি দিব তাৰমানে 9 কোটি টকা অবাবত খৰচা কৰিব আৰু সেই পইচাটো কাৰ পইচা সেই পইচা টেক্স পেয়াৰৰ পইচা আৰু সেই পইচা কিন্তু এই যোনসকল লোক আহিব এই কম দামত চাউল দালি নিমখ কি চেনি আৰু দালি নিবৰ কাৰণে তেওঁলোকৰো পইচাত সোমাইছে প্ৰত্যেকজন মানুহৰ পইচাত সোমাইছে তে সেই পইচাটো তাত খৰচা কৰিব তে গভৰ্ণমেণ্টৰ যোনটো সময়ত ইমান আমাৰ নিবনুৱা সমস্যা বাঢ়ি আছে তেনে সময়ত এই পইচাটো 9 কোটি টকা যদি কেজনমান ল'ৰাৰ এমপ্লয়মেণ্টৰ কাৰণে দিলে হয় গভৰ্ণমেণ্টে সেইটো নকৰি পেলাই তেওঁলোকে অবাবত এনেকুৱা পইচা খৰচা কৰি আছে আৰু কিনেকুৱা লাইভ টেলিকাষ্ট কৰা কেনেকুৱা ধৰণৰ কি এইটো এনেকুৱা ডাঙৰ এচিভমেণ্ট লাইভ টেলিকাষ্ট কৰিব লাগিব ডাঙৰ এচিভমেণ্ট এটা নেকি কাৰোবাক কম দামত চাউল দিছো কিনি খাব পৰা নাইকিয়া সেইটো আমাৰ এচিভমেণ্ট নেকি সেইটো আমাৰ লাজৰ বিষয় এটা যে আমাৰ মানুহখিনি ইমানটো ইনকাম কৰিব পৰা নাই সেইটো আমাৰ লাজৰ বিষয় সেইটো আমাৰ একো গৌৰৱৰ বিষয় নহয় কেইদিনমানৰ আগতে স্কুলত দেখাইছে অৰুণোদয় আঁচনি বিলোৱা কথা তাৰপিছত ইয়াত দেখাইছে এইটো এইবিলাক কি ধৰণৰ কথা এইবিলাক লাজ পোৱা কথা মুখ্যমন্ত্ৰী ডাঙৰে লাজ পাওক এই আজব কামবিলাক নকৰিব ক'তো নোহোৱা নোখোজা কাম কিছুমান নকৰিব আপুনি আপোনালোকক কিবা জনাইছে নে কিহৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে একো তথ্য তেওঁলোকৰ ফালৰ পৰা আমাক দিয়া নাই আৰু এতিয়া এনেকুৱা এটা পৰিস্থিতি আহিছে যে খিলঞ্জীয়া মানুহে পুনৰ সংস্থাপন বিচাৰিলে এতিয়া জেলত দিয়ে নেকি এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াটো প্ৰতিটো মুহূৰ্তত খিলঞ্জীয়া নিৰাপত্তাৰ কথা কয় এতিয়া তেওঁৰ দিনত আজি আপোনালোকে দেখিছে প্ৰায় 4 বছৰ হ'বলৈ হ'ল তেওঁলোকক উচ্ছেদ কৰা মুখ্যমন্ত্ৰী নিজেও কিন্তু উচ্ছেদ চলি থকা অৱস্থাত কৈছিলে যে সকলো পৰিয়ালক আমি পুনৰ সংস্থাপন দিম গুৱাহাটীক বানমুক্ত কৰাৰ স্বাৰ্থতহে আচলতে এই মানুহখিনিক আমি উচ্ছেদ কৰিবলগীয়া হৈছে সকলোৱে সহযোগিতা কৰিব লাগে আৰু সহযোগিতা ডেফিনেটলি হৈছিলেও সেই সময়ছোৱাত আৰু আপোনালোকে দেখিছে মুখ্যমন্ত্ৰীয়ে সেই যেতিয়া আমাৰ ঘৰবিলাক ভাঙি দিয়া হৈছিলে তেতিয়া তেওঁ কৈছিলে প্ৰতিটো ভূমিহীন পৰিয়ালক আমি একথা মাটি দিম গুৱাহাটীৰ ভিতৰত দিয়া কথা কৈছিলে ফ্লেট দিম বুলিও কৈ দিছিলে তাৰ পাছত দেখিলো আজি আপোনাৰ 3.5 বছৰ হৈ গৈছে এদিন তেওঁ আলোচনালৈও নিলে তাৰ পাছত সেই সময়ত ক'লে যে আপোনালোকে আন্দোলনটো বন্ধ কৰি দিয়ক আমি আপোনালোকৰ পুনৰ সংস্থাপনৰ বিষয়টো আমি আগবঢ়াই লৈ যাম আপোনালোকক পুনৰ সংস্থাপন দিম কিন্তু আজিৰ দিনটোলৈকে মুখ্যমন্ত্ৰীৰ সেই প্ৰতিশ্ৰুতি পালন তেওঁলোক নকৰিলে তেওঁ গতিকে সাংঘাতিক ধৰণে উচ্ছেদৰ সময়তে আপোনালোকে দেখিলে কৰ্পৰেট হাউচবিলাক থাকি গ'ল তাত আজিও আপোনালোকে দেখিব যে প্ৰত্যেক প্ৰায়
প্ৰটেক্ট প্ৰাইডৰ এই অশোক সিংহালৰ আপোনাৰ ডাঙৰ এটা অট্টালিকা উঠিছে এতিয়া আমাৰ মানুহখিনিক য'ত উচ্ছেদ কৰা হৈছে তাত প্ৰটেক্ট প্ৰাইডৰ বিল্ডিং আৰম্ভ হৈছে দলবাৰী বুলি কয় আৰু তাৰ পাছত আপোনালোকে দেখিব যে তাত বদৰিনা আজমলৰ আপোনাৰ এই পৃথিৱী গ্ৰীণছ নামৰ কনষ্ট্ৰাকশ্যন থাকি গ'ল জিঞ্জাৰ হোটেল প্ৰতিটো মুহূৰ্তত চৰ্চা হৈ আছিলে যে জিঞ্জাৰ হোটেল কেনেকে আচলতে শিলহাকুৰ বুকুৰ মাজত থাকিব পাৰে আজিৰ দিনটোতো কিন্তু শিলহাকুত আপোনাৰ বুলডোজাৰ নচলিলে জিঞ্জাৰৰ ওপৰত গতিকে এনেকুৱা ধৰণৰ অন্যায় সাংঘাতিক ধৰণে হৈছে আৰু এই মানুহখিনিয়ে যোৱাকালিৰ যিটো ঘটনা তাত আচলতে এই পুনৰ সংস্থাপন বিচাৰি থকা মানুহবিলাকে তাত আচলতে নিজৰ ভেটিটোৰ ওচৰলৈ গৈছিলে ভেটিটোত গৈ তেওঁলোকে আজি যেনেকে ইয়াত বহি আছে তেনেকেই বহি আছিলে তাৰপাছত কি হ'ল পুলিচ প্ৰশাসনৰ মানুহ গৈ সাংঘাতিক ধৰণে তেওঁলোকক আচলতে নিৰ্যাতন চলালে চুচৰাই লৈ আহিলে সেই কথাটো আমি বুজি নাপাওঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ এই গৃহ বিভাগ আপুনি গৃহ বিভাগৰ মন্ত্ৰী হৈ থকা অৱস্থাত কেনেকে অসম পুলিচে আচলতে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰক চুচৰাই এনেকে আচলতে আটক কৰি আচলতে হাৰাশাস্তি কৰিব পাৰে সেই কথাবিলাকে কি সূচাইছে আচলতে সঁচা সঁচিকে আপুনি আমাৰ খিলঞ্জীয়াৰ পক্ষত নাই আপুনি মুখেদি কয় কিন্তু খিলঞ্জীয়াৰ পক্ষত সঁচা সঁচিকে মুখ্যমন্ত্ৰীজন নাই সেই কথা আজি প্ৰমাণ হৈছে আৰু আমাৰ 14 গৰাকী মহিলাক তেওঁলোকে পাণবজাৰ আৰক্ষী থানালৈ লৈ গৈছিলে আৰু তেওঁলোকক মাজনিশা 11টা বজাত এৰি দিছে তাত কেনেকুৱা এটা অৱস্থা হৈছে গাড়ী মটৰ নাই সেই সময়ত কোনোটো ব্যৱস্থাপনা নাই কেনেকুৱা এটা অৱস্থাত কালি আচলতে তেওঁলোকে আহিবলগীয়া হৈছে তাৰ পাছত ইয়াত দিছপুৰ থানালৈ ৰাতি 1 বজাত আহিবলগীয়া হৈছে সতীৰ্থসকলৰ মুক্তিৰ দাবী ইয়াত জনোৱা হৈছে তাৰ পাছত এই বাকি আপোনাৰ 4 গৰাকীক তেওঁলোকে মুক্তি নিদিয়ে এতিয়া গ্ৰেপ্তাৰ কৰিছে বুলি কৈছে মানে কি কথা আচলতে একাংশ মানুহক ৰিলিজ দি দিছে একাংশক গ্ৰেপ্তাৰ কৰিছে সেইটো কি আইন দুভাগ নেকি এতিয়া একাংশৰ কাৰণে আইন বেলেগ হৈ গ'ল এতিয়া সকলো কিন্তু ইয়াত উচ্ছেদিত দেই ঘৰ ভগা মানুহ ইয়াত বেলেগ চুৰ ডকাইত নাই সকলোবিলাকে আচলতে আপোনাৰ ঘৰ ভাঙি যোৱাৰ পাছত পুনৰ সংস্থাপন বা ক্ষতিপূৰ্ণ দাবী উত্থাপন কৰা হৈছে ইয়াত বেলেগ কথাটোতো নাই ইয়াত আচলতে চুৰ ডকাইতৰ নিচিনাকে কালি আমি ইতিমধ্যে খবৰ লাভ কৰিছো যে তেওঁলোকে নিজে কৈছে লকআপত ভৰাই থৈ দিছে সেইটো কি হৈছে আচলতে মানে উচ্ছেদিত খিলঞ্জীয়া পৰিয়ালক তেওঁলোকে লকআপত কেনেকে ভৰাব পাৰে কেনেকুৱা মুখ্যমন্ত্ৰী আচলতে গৃহ বিভাগ কেনেকুৱা পুলিচ প্ৰশাসন কেনেকুৱা আৰু কালি আপোনালোকে দেখিব যে তেওঁলোকক যেতিয়া আচলতে আটক কৰা হৈছিলে আটক কৰা সময়তো যি ধৰণে অত্যাচাৰ চলাইছে একাংশক আচলতে মাৰপিটো কৰিছে সেই ভিজুৱেলছ আমাৰ হাতত আছে কিন্তু মাৰপিটো কৰিছে তাৰ পাছত বস্ত্ৰ খুলি দিয়া হৈছে এনেকুৱা কৰে নেকি বাৰু সেইটো কেনেকুৱা কথা আচলতে মানে আটক কৰা বেলেগ ভাবে আটক কৰিব নোৱাৰে নেকি চুচৰাই মেলি আটক কৰে ভুক্তভোগী পৰিয়ালক আপোনাৰ 3.5 বছৰ তেওঁলোকে এনেও ৰাজপথতে আছে ভাড়া ঘৰত আছে কিছু সংখ্যক মানুহ এতিয়ালৈকে 11 জনৰ মৃত্যু হৈছে সেই কথাবিলাক প্ৰচাৰ হোৱা নাই যে পুনৰ সংস্থাপন ক্ষতিপূৰণ নাপায় 11 জন মানুহৰ মৃত্যু হৈছে আৰু কিমান মানুহ মৃত্যু হ'ব লাগিব আচলতে ন্যায্য প্ৰাপ্তিৰ কাৰণে এটুকুৰা ভূমিৰ কাৰণে কিমান মানুহ আৰু মৰিব লাগিব আজি দেখিছে যে খিলঞ্জীয়া মানুহে আজি গুৱাহাটীত মাটি এটুকুৰা নাপায় আনফালে পুঁজিপতিবিলাকেতো মাটি পাইছে আজি এটকা দৰত আদানীক আচলতে পাৱাৰ প্ৰজেক্ট নিৰ্মাণ কৰিবৰ কাৰণে মাটি দিবলৈ তেওঁলোকৰ মাটি ওলাই এতিয়া কিন্তু আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ গায়ত্ৰী বৰী মিচিং মহিলা এগৰাকীয়ে মাটি এটুকুৰা নাপায় একথা মাটি ঘৰটো সাজিবলৈ মাটি এটুকুৰা নাপায় গতিকে আপোনালোকে চাওক মানে তেওঁলোকে ক্ষতিপূৰণৰ নামত 1 লাখ টকা দিছিলে 1 লাখ টকাত মাটি এচপৰাহে পাব এচপৰা গুৱাহাটীত এচপৰা মাটিত ঘৰ সাজিব নোৱাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া গতিকে সেই কথাবিলাক আছে আপুনি নিজে কৈছিলে যে পুনৰ সংস্থাপন দিম কিয় দিয়া নাই আজিৰ দিনটোলৈকে আৰু কিমান বাট চাব লাগে আচলতে কিমান বাট চাব লাগে সেইকাৰণে আমাৰ লোকসকলে আপোনালোকে সদায় দেখিছে যে সচলত ধাৰাবাহিক আন্দোলন হৈছে সচলত আন্দোলন হোৱাৰ পাছত কালি নিজৰ ভেটিত গ'ল নিজৰ ভেটিত যোৱাটো কি ডাঙৰ অপৰাধ হ'ল সেই কথাটো আমি বুজি নাপাওঁ মুখ্যমন্ত্ৰীলে সেই প্ৰশ্নটো উত্থাপন কৰিছো যে ন্যায্য দাবীত আচলতে নিজৰ ভেটিলৈও যাব নোৱাৰা হ'লনে তেওঁলোকৰ ঘৰ য'ত সাজিছিলে তালে এনে ডেফিনেটলি মানুহে যাব যেতিয়া আপোনাৰ পুনৰ সংস্থাপন ব্যৱস্থা নকৰে সেইটো কোনো অপৰাধ হ'ব নোৱাৰে আচলতে গতিকে এই মুহূৰ্তত আমাৰ দাবীটো হৈছে যি কেইগৰাকী আমাৰ ভুক্তভোগী পৰিয়ালক যি কেইগৰাকীক এতিয়া ইয়াত গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক ৰিলিজ দি দিয়ক বাকী কেইগৰাকীক যেনেকে ৰিলিজ দিছে আটক কৰিছিলে আটক কৰাৰ পাছত 12 ঘণ্টা হৈ গ'ল 24 ঘণ্টা হ'ব অলপ পাছত গতিকে আমাৰ দাবীটো হৈছে অতি শীঘ্ৰে যি কেইগৰাকীক এতিয়া গ্ৰেপ্তাৰ কৰিছে বুলি কৈছে তেওঁলোকক অতি শীঘ্ৰে মুক্তি দিয়ক সেই দাবী উত্থাপন কৰিছো আমাৰ দেশৰ যি হৃদপিণ্ড দিল্লী সেই দিল্লীত টেৰৰিষ্টে আক্ৰমণ কৰিলে কিন্তু আমাৰ ইন্টেলিজেন্সে একো গম নাপালে গতিকে ইন্টেলিজেন্সৰ ক্ষেত্ৰত এই যে ফেইলাৰ হ'ল তাৰ বাবে গৃহমন্ত্ৰী ডাঙৰীয়াই পদত্যাগ কৰিবনে আমি তেখেতৰ পদত্যাগৰ দাবী কৰিছোঁ আমি দুটামান কথা বিশ্লেষণ কৰি চাব লাগিব আপোনালোকৰ নিশ্চয় মনত আছে যে পুলৱামাৰ যেতিয়া হত্যাকাণ্ড হৈছিল 40 জন CRPFৰ জোৱান নিহত হৈছিল সেই এটেক কৰিছিল সন্ত্ৰাসবাদীয়ে 360 কেজি RDXৰ দ্বাৰা আৰু যোনদিনাখনি এই আক্ৰমণ সংঘটিত হৈছিল সেইদিনাখনি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৰি আছিল মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিআৰ গেলছৰ লগত ফটোশ্বুটত ব্যস্ত আছিল যেতিয়া জম্মু কাশ্মীৰৰ ৰাজ্যপাল
সত্যপাল সিং ডাঙৰীয়াই প্ৰধানমন্ত্ৰীক ফোনযোগে এই কথা জনাইছিল তেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতক মনে মনে থাকিবলৈ কৈছিল মৃত্যুৰ আগমুহূৰ্তলৈকে সত্যপাল সিং ডাঙৰীয়াই সকলো সত্য কথা উজাগৰ কৰি কৈছিল তাৰ পিছত আমি দেখিলো 2019 চনৰ যি লোকসভাৰ নিৰ্বাচন মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেই 40 জন মৃত সৈনিক যি শহীদ হল তেওঁলোকৰ নামত ভোট খুজিলে আৰু ভোট খুজি তেওঁলোকে 2019 চনৰ যি লোকসভাৰ নিৰ্বাচন সেই নিৰ্বাচন জয়ী হৈ গল তাৰ পিছত আমি যদি পুনৰবাৰ আমি পেহেলগামৰ যি হত্যাকাণ্ড হেয়া যদি আমি চাও যে 4 জন সন্ত্ৰাসবাদী ঘূৰি পেহেলগামৰ দৰে এটা বৈশ্বৰণ ঘাটিত তেওঁলোকে আমাৰ 26 জন লোকক হত্যা কৰিলে ইয়াতো ইন্টেলিজেন্স টোটালি ফেইলাৰ গৃহমন্ত্ৰীয়ে কিন্তু আজিলৈকে পদত্যাগ নকৰিলে তাৰ পিছৰ ঘটনাৱলী আপোনালোক সকলোৱে জানে তেতিয়া ক'ত আছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়া বিদেশত আছিল বিদেশৰ পৰা তেওঁ আহি হে 26 জন শহীদৰ ঘৰত কিন্তু তেখেতে খবৰ লবলৈ যোৱা নাছিল তেওঁ কলৈ আহিছিল বিহাৰলৈ আহিছিল ৰাজনৈতিক ভাষণৰ জৰিয়তে তেখেতে ভোট ভিক্ষা কৰিছিল কালি বিহাৰ নিৰ্বাচনৰ আজি যি দ্বিতীয় চৰণৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈ আছে আজিৰ আগদিনা অৰ্থাৎ কালি যি এই লাল কিল্লাৰ একেবাৰে নিচে কাষত এই বম ব্লাষ্ট হল তেতিয়া কি হল যে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া বিদেশলৈ উৰা মাৰিলে তাৰ মানে ঘটনাটো কি সাধাৰণ জনতা মৰে বাজিয়ে এওঁলোকৰ কোনো আহে নাযায় এওঁলোকে খালি ৰাজপাত পাব লাগে এওঁলোকৰ ক্ষমতাৰ বাবে এওঁলোকে সাধাৰণ জনতাক পুলিচ সেনা বাহিনীক এওঁলোকে তেওঁলোকৰ বলিদান দিবলৈ এওঁলোকে কোনো কুণ্ঠাবোধ নকৰে আৰু যদি এওঁলোকৰ চৰকাৰখন সঁচাকৈ শক্তিশালী হয় বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেহেতুকে আবিৰ্ভাৱ হোৱা তেখেতে নন বায়োলজিক্যাল বুলি কৈয়ে থাকে তেনে এজন প্ৰধানমন্ত্ৰী থকা অৱস্থাত এই যে ইন্টেলিজেন্স ফেইলাৰ হৈছে তাত আমি আচৰিত হৈছো কাৰণ পুলৱামাৰ ক্ষেত্ৰত ইন্টেলিজেন্স ফেইলাৰ 360 কেজি আৰডিএক্স কোৰ পৰা আহিল কোনে আনিলে কেনেকৈ আহিলে আজিলৈকে আমি ন্যায় নাপালো পেহেলগামৰ সন্ত্ৰাসবাদী 4 জন কলৈ গল কি হল তেওঁলোকৰ আমি নিথৰ দেহ আজিলৈকে দেখা নাপালো পুনৰবাৰ ৰেড ফৰ্টত বম ব্লাষ্ট হল আমাৰ দেশৰ হৃদপিণ্ডত আহি যদি সন্ত্ৰাসবাদী এনেদৰে আক্ৰমণ কৰিব পাৰে তেতিয়াহলে এইজন প্ৰধানমন্ত্ৰী এইজন গৃহমন্ত্ৰী থাকি কিবা লাভ আছে নেকি একো লাভ নাই এওঁলোক দুয়োজনে যদি লাজ আছে এওঁলোকে পদত্যাগ কৰিব লাগে কাৰণ তাজ হোটেলত যেতিয়া আক্ৰমণ কৰিছিল কাশ্যপতে সেই সময়ত কিন্তু গৃহমন্ত্ৰী পাটিলে পদত্যাগ কৰিছিল গতিকে এই গৃহমন্ত্ৰী পদত্যাগ কিয় নকৰে এওঁলোকৰ কি লাজ নাই যদি ইন্টেলিজেন্স ফেইলাৰ নহয় তেতিয়াহলে আমি কি ভাবিব পাৰো নেকি যে ইয়াত প্ৰিপ্লান্ড ইয়াত চৰকাৰখন জড়িত হৈ আছে কাৰণ নিৰ্বাচনৰ আগমুহূৰ্তে এনেকুৱা ধৰণৰ যিবোৰ হত্যাকাণ্ড বম ব্লাষ্ট যিবোৰ এটেক আমাৰ সৈনিকৰ ওপৰত পাব্লিকৰ ওপৰত হৈ থাকে সেই কথাবোৰে কি খুচায় বিভিন্ন ধৰণৰ প্ৰশ্নবোধক কথা বতৰা আমাৰ মনলৈ আহে দেশৰ প্ৰত্যেকজন মানুহৰ মনলৈ আহে সাধাৰণ জনতাক বলি দি সেনা বাহিনীক বলি দি এওঁলোকে কি ক্ষমতাৰ ৰাজপাত খাব বিচাৰিছে নেকি এওঁলোকে আগতে কংগ্ৰেছক খুব বদনাম কৰে যে কংগ্ৰেছে দেশক সুৰক্ষিত কৰিব নোৱাৰে কিন্তু আহকচোন আমি চাওঁ যে এওঁলোকৰ বিজেপিৰ দিনত কিমান বম ব্লাষ্ট হৈছে কাৰ লগত কোন জড়িত হৈ আছে উৰি এটেক বিজেপিৰ দিনত হৈছে কাৰ্গিল এটেক বিজেপিৰ দিনত হৈছে পুলৱামাৰ এটেক বিজেপিৰ দিনত অমৰনাথ এটেক বিজেপিৰ দিনত পাঠানকোট এটেক বিজেপিৰ দিনত পাৰ্লিয়ামেণ্ট এটেক বিজেপিৰ দিনত অক্ষৰধাম এটেক বিজেপিৰ দিনত কান্দাহাৰ বিমান অপহৰণ বিজেপিৰ দিনত কাশ্মীৰী হিন্দেছ এডজাষ্ট বিজেপিৰ দিনত পেহেলগাম বিজেপিৰ দিনত কালি ৰেড ফৰ্ট বিজেপিৰ দিনত অৰ্থাৎ এওঁলোক যেতিয়া থাকে তেতিয়া সন্ত্ৰাসবাদীসকলে বিৰাট ভাল পায় বিৰাট ফূৰ্তি কৰে আৰু এওঁলোকৰ মানে চৰকাৰ থকা অৱস্থাত তেওঁলোকে এটেক কৰিবলৈ অত্যাধিক সুবিধা পায় এই সুবিধা কোনে দিয়ে এওঁলোকে বহুত ডাঙৰ কথা কৈছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চীনক ৰগা চকু দেখুৱাম সীমান্তত আমাৰ সেনাৰ এজনৰ যদি গলা কাটে আমি 20 জনৰ 10 জনৰ গলা কাটি দিম কিন্তু চীনৰ সেনাই আমাৰ 20 জন সেনাক মৰিয়াই মাৰিলে তাৰ পিছতো গোটেই গালৱান ঘাটিক কব্জা কৰি ললে লাডাখৰ আমাৰ ভূমি আজি অপাৰেশন সিন্দুৰ কি হল আমি সকলোৱে জানো গডি মিডিয়াই কি কলে আমাৰ গুলে সেনা বাহিনী গৈ ইছলামাবাদ পালেগৈ আমিও ভাবিললো সঁচা কথা ইছলামাবাদ পালেগৈ সাগৈ পিছদিনাখনি শুই উঠি দেখিছো নাই পোৱা তেওঁলোকে বোলে অখণ্ড ভাৰত গহে
তেওঁলোকে নিজৰ হৃদপিণ্ড দিল্লীত তেওঁলোকে সুৰক্ষিত কৰি ৰাখিব পৰা নাই, নিজৰ সেনাবাহিনীক সুৰক্ষিত কৰিব পৰা নাই, পৰ্যটকসকলক তেওঁলোকে সুৰক্ষিত কৰিব পৰা নাই, আমাৰ যিখিলা মানে তীৰ্থযাত্ৰী আছে তেওঁলোকক সুৰক্ষিত কৰিব নোৱাৰে। এওঁলোকে বৰ কথা কয়। আপোনালোকে কথাবোৰ চিন্তা কৰিব। ভিডিঅ'টো দীঘলীয়া হ'লে আপোনালোকে নিজেই নাচাব। গতিকে আপোনালোকলৈ মই প্ৰশ্নবোধক চিনটো এৰি দিলোঁ যে বিজেপিৰ দিনত সন্ত্ৰাসবাদীয়ে কিয় ইমান সুবিধা পায়, কিয় ইমান আক্ৰমণ কৰিবলৈ সুবিধা পায়? এই প্ৰশ্নৰ উত্তৰ আপোনালোকৰ চৰকাৰক কওক আৰু গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক। আমি দাবী জনাইছোঁ তেখেতৰ যদি লাজ আছে তেখেতে পদত্যাগ কৰক। মানুহে এনেই তেখেতক তৰিপাৰ তিভাৰী নকয়, নিশ্চয় অৰ্থ আছে। ইতিমধ্যে আপোনালোকে ভিডিঅ'টোৰ যোগেদি বহুখিনি কথাই গম পালে। আকাশ জলেৰা, মীৰা বৰঠাকুৰ লগতে ৰূপা কলিতা বাইদেউ বহুখিনি কথাই কৈ গ'ল। যিখিনি কথা তেওঁলোকে কৈ গৈছে সম্পূৰ্ণ শুদ্ধ আৰু সত্য কথাই কৈ গৈছে। আপোনালোকে হয়তো ধৰিব পাৰিছে। এতিয়া চাওকচোন, শিলহাকৰ উচ্ছেদিত লোকসকলে যেতিয়া প্ৰতিবাদত নামিছে, প্ৰতিবাদৰ বাবে ওলাই আহিছে, তেওঁলোকক এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বহুত বেয়া পৰিস্থিতি হৈছে। 4গৰাকীকৈ আপোনাৰ প্ৰতিবাদকাৰীক এতিয়া গ্ৰেপ্তাৰ কৰা হ'ল। সকলোৱে আচৰিত হৈ গৈছে যে এতিয়া প্ৰতিবাদ কৰিলেও যেতিয়া গ্ৰেপ্তাৰ হ'ব লাগে, তেতিয়া ৰাজ্যৰ পৰিস্থিতি কিমান বেয়ালৈ গৈ আছে সকলোৱে কিন্তু ধৰিব পাৰিছে। চৰকাৰ প্ৰশাসনে কি ব্যৱস্থা লৈছে এতিয়া উচ্ছেদিত লোকসকলৰ ওপৰত, সকলোখিনি কথা আপোনালোকে সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমৰ যোগেদি গম পাই আছে। পৰিস্থিতি ভাল হওক, সকলোৱে মিলাপ্ৰীতিৰে থাকক, সেইটোৱে সমগ্ৰ ৰাইজে বিচাৰিছে। কিন্তু তাৰ মাজতে যে এনেকুৱা বেয়া পৰিস্থিতি হৈ আছে, সেইটো কিন্তু বহুত বেয়া ভয়ংকৰ পৰিস্থিতি হ'বলৈ গৈ আছে লাহে লাহে। যদিহে ভিডিঅ'টো গুৰুত্বপূৰ্ণ বুলি ভাবিছে, ভিডিঅ'টো সকলোৰে মাজলৈ আগবাঢ়িব, লাইক এটা কৰিব আৰু লগতে আপোনালোকৰ মতামত কমেণ্টৰ যোগে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিল।